বিধানসভাৰ বাহিৰে ভিতৰে কুকিজ বিস্কুট। কুকিজ খাইছে মুখ্যমন্ত্ৰীয়ে, কুকিজ খাইছে বিধায়কে। বিধানসভাৰ চাহ মেলত জনপ্ৰিয় কুকিজ। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কুকিজেৰে চাহ খুৱাইছে সকলোকে। ৰঞ্জিত কুমাৰ দাস দ্বিতীয়বাৰলৈ অধ্যক্ষ হোৱাৰ পিছত অসম বিধানসভাত পুনৰ স্থান পালে জনপ্ৰিয় কুকিজ বিস্কুটে। এতিয়াৰে পৰা চাহ মেলত থাকিব কুকিজ আৰু পিঠা লাড়ু। অসম বিধানসভাত ব্যয় সংকোচনৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ। 2016ত এটা বছৰৰ বাবে ৰঞ্জিত দাস বিধানসভাৰ অধ্যক্ষ হোৱাৰ সময়ত বিধানসভাত সকলোৱে কুকিজ বিস্কুট আৰু পিঠা লগতে লাড়ুৰে চাহ খাইছিল। সেই পৰম্পৰা পুনৰ আৰম্ভ হ'ল বিধানসভাত। অধ্যক্ষৰ উদ্যোগত কুকিজেৰে চাহ খালে মুখ্যমন্ত্ৰীৰ পৰা বিধায়কলৈ সকলোৱে। এয়া চাহ মেলত এনডিএৰ মন্ত্ৰী বিধায়কসকলো। এনডিএৰ মন্ত্ৰী বিধায়কক আৰম্ভণিৰে পৰা কুকিজেৰে চাহ খোৱা দেখা গ'ল। বিধানসভাৰ চৌহদতো আন লোকক আপ্যায়নৰ বাবে ৰখা হ'ল কুকিজ বিস্কুট। মুঠতে বিধানসভাৰ বাহিৰে ভিতৰে চাহৰ লগত কেৱল এতিয়া কুকিজ বিস্কুট। ৰঞ্জিতা ৰাভাৰ ৰিপৰ্ট, প্ৰথম খবৰ।